দিনটো অসমৰ খিলঞ্জীয়াৰ বাবে ঐতিহাসিক দিন। আৰু বীৰ লাচিত সেনাই খিলঞ্জীয়া দিৱস যোৱা বছৰৰ পৰা পালন কৰিছে কেন্দ্ৰীয়ভাৱে। যোৱা বছৰ যোৰহাটত হৈছিলে, এবাৰ শিৱসাগৰ জিলাই দায়িত্ব লৈছিলে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত। আৰু আজি হাজাৰ হাজাৰ আমাৰ সৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা আহি একত্ৰিত হৈছে। ইয়াৰ পৰাই এটাই বাৰ্তা, অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, খিলঞ্জীয়া মানুহে মূৰ তুলি জীয়াই থাকিব লাগিব। কোনো বাংলাদেশী মূলৰ মানুহ, কোনো বহিৰাগত মানুহৰ দপদপনি বীৰ লাচিত সেনা অসমে সহ্য নকৰে, সেইটো স্পষ্ট কথা। আৰু আজি ইয়াৰ পৰা এটা সমন্বয়ৰ শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাই খিলঞ্জীয়াৰ প্ৰতিটো দিশ আজি আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু অনাগত দিনত যিখন সংগ্ৰামৰ আমি পৃষ্ঠপোষকতা কৰোঁ, সেই সংগ্ৰামখন দীঘলীয়া হ'ব আৰু সংগ্ৰামখন তীব্ৰতৰ হ'ব। আৰু কথা বতৰাবিলাক স্পষ্টকৈ আমি অসমৰ জনগণক কৈ দিছোঁ। কেতিয়াবা আমাক কোনোবা ৰাজনৈতিক দলৰ দালাল, কেতিয়াবা আমুক এটা দলৰ দালাল, এইবিলাক কথা বতৰাই কিছুমান IT চেলৰ মানুহে আমাৰ সংগঠনটোক শেষ কৰিবলৈ চেষ্টা বহুবাৰ কৰিছে। আৰু মই জুবিনদাৰ ভাষাৰে কওঁ, বীৰ লাচিত সেনাৰ ধুমুহাৰ সৈতে বহু যুগৰে নাচোন। খিলঞ্জীয়াৰ চাবলৈ গ'লে আজি ইয়াণ্ডাবু চুক্তিখন শেষ হ'ল। আজি 200 বছৰ হ'ল যেতিয়া চুক্তিখন শেষ হ'ল। ইয়াৰ ওপৰত এতিয়া কথা বতৰাবিলাক ভাৰত চৰকাৰে পাতিব লাগিছিলে, অসম চৰকাৰে পাতিব লাগিছিলে। আজি আমাৰ যিখন আলোচনা চক্ৰ হ'ব, তাত আমি এখন ডছিয়া প্ৰস্তুত কৰিম আৰু সেই ডছিয়াখন আমি ভাৰত চৰকাৰলৈ পঠিয়াম। আমি গোটেই ডছিয়াখন গৃহ বিভাগলৈ পঠিয়াম আৰু তাৰ ওপৰত আমি আলোচনা হোৱাটো বিচাৰোঁ। আৰু ভৱিষ্যতে যদি আলোচনা হয় বীৰ লাচিত সেনাৰ, তেতিয়া যিখিনি প্ৰতিনিধিত্ব থাকিব তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত এই বিষয়ে আলোচনাত বহিব পাৰিব। কথাটো হৈছে কি, সহজ নহয় কাৰণেতো আমি যুঁজিছোঁ আৰু আশা ৰাখিছোঁ যুঁজখন দীঘলীয়া হ'ব। যুঁজখনৰ অলপ সময় লাগিব, কিন্তু যুঁজখনত বীৰ লাচিত সেনা অসম জিকিব, অসমৰ খিলঞ্জীয়া মানুহ জিকিব বুলি আমি আশাবাদী। আৰু ইয়াৰ পৰাই প্ৰত্যেক অনা অসমীয়া শ্ৰেণী বাংলাদেশী মূলৰ মানুহখিনিক আমি এটা সকিয়নি দিছোঁ, তোমালোকে অসমত গুণ্ডামী ভণ্ডামী দাদাগিৰি বীৰ লাচিত সেনা অসম থকালৈকে কৰিব নোৱাৰিবা। এতিয়ালৈকে আটাইতকৈ বেছি জেলত যোৱা যদি কোনোবা সংগঠনৰ সৈনিক আছে, সেই সংগঠনটোৰ নাম হৈছে বীৰ লাচিত সেনা অসম। আমাক কোনোবাই কাৰোবাৰ দালাল কয়, কিবা কয়, কৈ থাকক, কিন্তু আমি দায়বদ্ধ খিলঞ্জীয়া জনগণৰ ওচৰত। আমি BJP আৰু কংগ্ৰেছৰ ওচৰত দায়বদ্ধ নহয়, সেইটো একদম স্পষ্ট কথা।